মিডিয়া দিনলৈ ষ্টুডিঅ'ত মৰস্মিতা আজি বোকাখাটত গড়ৰ খৰগদা অনুষ্ঠান বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত গড়ৰ খৰগদা কাৰ্যসূচী একেলগে 2479টা গড়ৰ খৰগদ দাহ কৰা হ'ব দাহ কৰাৰ বাবে ইতিমধ্যে আমি জনাও যে ছটাকৈ চৌকা সাজু কৰিছে প্ৰশাসনে আৰু আজি বিশ্ব গড় দিৱসত দাহ কৰা হ'ব খৰগসমূহ বোকাখাট ষ্টেডিয়াম গ্ৰাউণ্ডত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মন্ত্ৰী পৰিমল শুক্লবৈদ্য অতুল বৰা আৰু কেশৱ মহন্ত তাত উপস্থিত আছে kita band ya.
আৰু এনেধৰণে আচলতে যিসমূহ গড়ৰ খৰ্গ দাহ কৰা হ'ব তাৰ পূৰ্বত এনেদৰে ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হৈছে আৰু টুপধ্বনি দিয়া হ'ল তাৰপিছতে এতিয়া মূল আজি কাৰ্যসূচী সেয়া ইতিমধ্যে আৰম্ভ হৈছে ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ আমি আপুনিকৈ আপোনাৰ কাষলৈ আহিছোঁ ভাস্কৰ হয় যি ৰাজ্যিক মৰ্যাদা হয় হয় ৰশ্মিতা এই মুহূৰ্তত আপুনি দেখিলে ইয়াত চালামি দিয়া হ'ল আৰু চালামি দিয়াৰ পাছতেই আত্মাৰ সদগতিৰ কাৰণে এটা পূৰ্বে আচলতে 1 মিনিট মৌনব্ৰত কৰা হৈছিলে আৰু সম্পূৰ্ণ আচলতে যিহেতু মানৱ বা এগৰাকী ব্যক্তি বা এগৰাকী লোকৰ যেতিয়া মৃত্যু হয় এই মুহূৰ্তত আচলতে ইয়াৰ শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে ফুল বৃষ্টি কৰা হৈছে ওপৰৰ পৰা এই মুহূৰ্তত দেখিবলৈ পাই আছোঁ চালামি দিয়াৰ পাছত ফুল বৃষ্টি কৰা হৈছে আৰু সম্পূৰ্ণ আচলতে এগৰাকী ব্যক্তিৰ মৃত্যুৰ আত্মাৰ সদগতিৰ বাবে যি ধৰণৰ কৰা হয় বা মৃত্যুৰ পাছত তেওঁক দাহ কৰাৰ সময়ত যি ধৰণৰ আচলতে যিখিনি সন্মান দিয়া হয় আৰু সেয়া সম্পূৰ্ণ এই সন্মান দিয়া হৈছে আৰু ৰাজ্যিক মৰ্যাদাভাৱে এই যি চালামি দি এই মুহূৰ্তত ফুল বৃষ্টি কৰা হ'ল আৰু তাৰ পাছতেই আচলতে এই যি খৰ্গকেইটা সেই খৰ্গকেইটা জ্বলোৱা যি পৰ্ব সেই পৰ্ব আৰম্ভ হ'ব আৰু যিহেতু মুখ্যমন্ত্ৰী ইতিমধ্যে ভাষণত স্পষ্ট এটা কথা কৈছে যে মানুহৰ মনত থকা যি ভ্ৰান্ত ধাৰণা যে এই যি আচলতে গড়ৰ খৰ্গৰ ঔষধৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত যি কোটি টকাৰ যি মূল্য সেয়া যে সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা সেয়া তেওঁ স্পষ্টকৈ কৈছে ভাষণত আৰু আজিৰে পৰা আশা কৰিছে যে আজিৰে পৰা সেই ধৰণৰ কোনো ধৰণৰ ভ্ৰান্ত ধাৰণা যেন মানুহৰ মাজত নাযায় মানুহে যেন সম্পূৰ্ণভাৱে সেই ধাৰণা যেন পাহৰি যায় সেয়া আচলতে ভাষণত ৰাখিছে আৰু এই মুহূৰ্তত তেওঁ অগ্নিসংযোগ কৰিব মুখ্যমন্ত্ৰী আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এই মুহূৰ্তত ৰশ্মিতা এয়া নিউজ 18 টিভি স্ক্ৰীণত দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীয়ে আসনৰ পৰাই আচলতে বটন টিপি তেওঁ যি দাহ পৰ্ব যে আৰম্ভ কৰিব এই মুহূৰ্তত দাহ পৰ্ব আৰম্ভ হৈছে আৰু এই মুহূৰ্তত টিভি স্ক্ৰীণত দেখিবলৈ পাই আছে মুখ্যমন্ত্ৰীয়ে বটন টিপি যি 6টাকৈ যি আচলতে ইয়াত চিতা বুলিয়ে ক'ব লাগিব 6টাকৈ যিহেতু ইয়াত চৌকা তৈয়াৰ কৰা হৈছিলে সেই চৌকাৰ যি জুই সেই জুই জ্বলিব এই মুহূৰ্তত আৰু সেয়া যিখন যি আচলতে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছিলে সেইখন এই মুহূৰ্তত আহি পাইছে আৰু বিশ্বৰ বুকুত আচলতে অসমৰ মান আজি উজ্বলি তুলিব আৰু মুখ্যমন্ত্ৰীৰ যি বনমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কৈছে যে ইয়াত কোনো বিৰোধিতা কৰাৰ প্ৰয়োজন নাই এই মুহূৰ্তত নিউজ 18 টিভি স্ক্ৰীণত দেখি আছে আমি পুৱাৰ পৰা আছিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস আৰু মই দেখুৱাই আছিলোঁ প্ৰতিটো পল আজিৰ এই ঐতিহাসিক দিনৰ প্ৰতিটো দৃশ্যাংশ আমি নিউজ 18 কৰিছোঁ আৰু এই মুহূৰ্তত যিটো অধীৰ অপেক্ষা পুৱাৰ পৰা সকলোৱে বাট চাই আছিলে আৰু সেইখন এই মুহূৰ্তত আহি পাইছে আৰু এই মুহূৰ্তত এয়া মুখ্যমন্ত্ৰীয়ে বটন টিপি এয়া দাহ কৰা দৃশ্যাংশ আছে আৰু ভুলবশতঃ আচলতে এক বিৰল বাৰ্তা এয়া পাপৰি খবৰ কৰিব এয়া ৰশ্মিতা এই মুহূৰ্তত এয়া দেখিবলৈ পাই আছে এয়া দাহ কৰা যি পৰ্ব সেই পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে বটন টিপাৰ পাছতেই সেই যি ঐতিহাসিক ক্ষণ আছিলে যি অধীৰ অপেক্ষাৰে বাট চাই আছিলে সেয়া ইতিমধ্যে আৰম্ভ হৈছে এই মুহূৰ্তত দুৰ্ভাগ্যৰ বিষয় আচলতে যিটো চৌকাত ওপৰত আছে যি ড্ৰোনেৰে আচলতে দৃশ্য গ্ৰহণ কৰি থকা আছিল সেই ড্ৰোনটো ইতিমধ্যে জুই লাগি চিকাত পৰি গৈছে যিটো এতিয়া আচলতে জুইত যোৱা আমি দেখিবলৈ পাইছোঁ আৰু এনেদৰে 6টাকৈ যি আচলতে চৌকাত খৰ্গসমূহ নষ্ট কৰা হ'ব য'ত 2500 যিটো 2479টা গড় খৰ্গ নষ্ট কৰা দ্বিতীয়টো চৌকা এইটো জ্বলা দেখিবলৈ পাইছোঁ এনেদৰে এটাৰ পাছত আনটো চৌকা জ্বলা আমি দেখিবলৈ পাইছোঁ আৰু আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাই আছোঁ আৰু মুখ্যমন্ত্ৰী ভাষণত মই কৈছোঁ মুখ্যমন্ত্ৰী ভাষণত ইয়াক লৈ আচলতে কোনো ৰাজনীতি নকৰে কাৰণ সকলোৱে মনত থকা যি ভ্ৰান্ত ধাৰণা शांति ब्रह्म शांति सर्वगुण शांति शांति रेव शांति सामा शांति रे সাংবাদিকসকলক সাৱধানে দূৰৰ পৰা দৃশ্য গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলোঁ
আৰু বোকাখাটৰ ষ্টেডিয়ামৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ গড়ৰ খৰ্গ দাহ কাৰ্যসূচী আৰু 6টাকৈ বৃহৎ চৌকাত এয়া দাহ কৰা হৈছে 2479টা খৰ্গ বিশ্বৰ বাকীলৈ আমি যি বাৰ্তা প্ৰেৰণ কৰিছোঁ সেই বলিষ্ঠ বাৰ্তা আজি আমাৰ বিশ্বৰ চুকে কোণে প্ৰেৰণ কৰিব বিচাৰিছোঁ। গড়ৰ খৰ্গ কেৱল কিছু চুলিৰ সমষ্টি মাত্ৰ, ইয়াৰ কোনো মূল্য নাই। যিবোৰ অন্ধবিশ্বাসেৰে আমি ইমান দিন চলি আহিছোঁ, এই সকলো অন্ধবিশ্বাস অমূলক ভ্ৰান্ত, আৰু তাক আমি আজি প্ৰতিপন্ন কৰিলোঁ। আৰু বোকাখাট ষ্টেডিয়ামৰ পৰা এই মুহূৰ্তত দেখিবলৈ পাইছে 6টাকৈ যি দূৰত্বত অৱস্থান গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। মুহূৰ্তত আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ, ৰশ্মিতাই দেখিবলৈ পাইছে ডাঙৰকৈ আচলতে এই যি জুই, যি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰিপৰ্টৰ জৰিয়তে যি বটম টিপি এই যি দাহ পৰ্ব, সেই দাহ পৰ্ব আৰম্ভ কৰিলে। ইতিমধ্যে 6টাকৈ যি চৌকা, সেই চৌকা জ্বলি আছে আৰু এনেদৰেই আশা কৰা হৈছে আজিৰ দিনটোৰ পৰা যেন মানুহৰ মাজত থকা যি বিভ্ৰান্তি দূৰ হওক আৰু সকলোৱে যেন এটা বাৰ্তা প্ৰেৰণ কৰে বিশ্ববাসীলৈ যে আচলতে অসমবাসীয়ে এই গড়ৰ খৰ্গক লৈ কোনো মোহ নাই আৰু এই কোটি টকীয়া যি ধৰণৰ আচলতে এক আন্তঃৰাষ্ট্ৰীয় বজাৰত এই কোটি টকাৰ মূল্যৰ আচলতে অপপ্ৰচাৰ চলে, যি ধৰণৰ আচলতে একাংশ দুষ্ট চক্ৰই এই গড়ৰ খৰ্গক লৈ বেহা চলে, ভুৱা, গতিকে তাৰে প্ৰতিপন্ন কৰিবৰ বাবে আচলতে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু এই মুহূৰ্তত এয়া 6খনকৈ চিতা বুলি কৈছোঁ, যিহেতু আচলতে 6খনকৈ যিহেতু চৌকা তৈয়াৰ কৰা হৈছিলে, সেই 6খন চৌকাত আচলতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে চালামি দিয়া হ'ল, তেওঁলোকক আচলতে ফুল বৃষ্টি কৰা হ'ল। যি ধৰণৰ এজন ব্যক্তিৰ মৃত্যুৰ পিছত যেনেকুৱা ধৰণৰ মৰ্যাদা দিয়া হয়, আচলতে বিচাৰিছে যেন সকলো জীৱৰ যি ধৰণৰ মূল্য আছে ঠিক একেই যেন মূল্য আছে গড়ৰ ক্ষেত্ৰতো, গতিকে সেয়াই যেন ক'ব বিচাৰিছে, সেয়াই যেন বাৰ্তা দিব বিচাৰিছে। আৰু এই মুহূৰ্তত ৰাষ্ট্ৰীয় সংগীতৰ মাজলৈ আমি পোনে পোনে মই দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰভাজক অনুৰোধ কৰিছোঁ ৰাষ্ট্ৰীয় সংগীতৰ মাজলৈ। जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ৰাষ্ট্ৰীয় সংগীতেৰে আচলতে এই যি শিক্ষিত সেই শিক্ষিত সম্পন্ন কৰা হৈছে, শিক্ষিত বুলিয়ে ক'ব লাগিব, কাৰণ মই আকৌ কৈছোঁ যিহেতু আচলতে এয়া এজন ব্যক্তিৰ মৃত্যুৰ পাছত যি ধৰণৰ আধ্যাত্মিকতা, যি ধৰণৰ নীতি নিয়ম কৰা হয়, সম্পূৰ্ণ নীতি নিয়ম কৰা হৈছে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকী ষ্টেজৰ পৰা নামি অহা আমি দেখিবলৈ পাইছোঁ, হয়তো কোনো ভাষ্য আগবঢ়াব পাৰে সংবাদ মাধ্যমৰ আগত, আমি যদি তেওঁক আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম। আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ, এই মুহূৰ্তত দেখিবলৈ পাই আছোঁ আমি যিহেতু এই মুহূৰ্তত তেওঁ কিছু বক্তব্য হয়তো ৰাখিব সংবাদ মাধ্যমৰ আগত, আমি পোনপটীয়াভাৱে আমি এই মুহূৰ্তত দেখুৱাব চেষ্টা কৰি আছোঁ আৰু এয়া দেখিবলৈ পাই আছে। এশিঙীয়া গড় সংৰক্ষণৰ দিশত আজিৰ দিনটো কৈছোঁ 1970ৰ পিছত কেইবাটাও দশক জুৰি গড়ৰ খৰ্গবিলাক আমাৰ তেজাৰীত ৰাখি থোৱা হৈছিল।
আমি জানো যে ইণ্টাৰনেশ্যনেল কনভেনশ্যন মতে বা ভাৰতৰ আইন অনুসৰি আমি গড়ৰ খৰ্গৰ ওপৰত কোনো বেহা বেপাৰ কৰিব নোৱাৰোঁ আৰু বেহা বেপাৰ কৰাৰ উচিতো নহয় এই কাৰণে যে এই গড়ৰ খৰ্গৰ কোনো ঔষধি গুণ নাই বুলি ইতিমধ্যে গৱেষণাসমূহত প্ৰমাণিত হৈছে গড়ৰ খৰ্গ কেৱল জীৱন্ত গড়ৰ প্ৰাণত বা দেহতহে ই সুশোভিত হয় এক নয়নিভিৰাম দৃশ্য আমি গড় আৰু গড়ৰ খৰ্গক একেলগে দেখা পালে আমি তাক চাবলৈ সুবিধা পাওঁ কিন্তু গড়ৰ দেহৰ পৰা পৃথক এটা খৰ্গৰ কোনো ব্যৱসায়িক মূল্য নাই ঔষধি মূল্য নাই মাত্ৰ চোৰাং বজাৰতহে তাৰ মূল্য আছে আজি আমি সাহসেৰে এই গড়ৰ খৰ্গখিনি আমি জ্বলাই দিলোঁ যাতে আমি মায়া আৰু মোহৰ পৰা আঁতৰি যাওঁ আমি বুজি পাওঁ যে মৃত গড় আমাৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন নহয় জীৱন্ত গড়হে আমাৰ সভ্যতা সংস্কৃতিৰ নিদৰ্শন গড়ৰ কোনো খৰ্গৰ কোনো ঔষধি গুণ নাই ইয়াক লৈ চোৰাং ব্যৱসায় কৰিব নালাগে কিছুমানে মোক কৈছিলে যে ছাৰ গোটেই খৰ্গখিনি বিক্ৰী কৰি দিলে আমি বহুত টকা পাম আমি কেতিয়াও যেনেকৈ মানৱ দেহৰ অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ আমি বন্যপ্ৰাণীৰো অংগ পতংগৰ আমি ব্যৱসায় নকৰোঁ কাৰণ তাক আইনেও নকয় আমাৰ সভ্যতা সংস্কৃতিয়েও নকয় আজিৰ দিনটোত আমি 2479টা গড়ৰ খৰ্গ আমি ইয়াতে জ্বলাই দিলোঁ আইন অনুসৰি ভৱিষ্যতৰ গৱেষণা বা মানুহে চোৱাৰ বাবে আমি কিছু বস্তু সংগ্ৰহালয়ত ৰাখিব পাৰোঁ কাজিৰঙাত আমি এটা বন্যপ্ৰাণী সংগ্ৰহালয় স্থাপন কৰিব খুজিছোঁ তাত আমি কিছু গড়ৰ খৰ্গ ৰাখিম বিশেষকৈ বিশ্বৰ আটাইতকৈ দ্বিতীয়টো দীঘল গড়ৰ খৰ্গ আমাৰ লগত আছে আৰু আটাইতকৈ ওজন 3.5 কেজি ওজনৰ গড়ৰ খৰ্গও আমাৰ লগত আছে সেই ধৰণৰ কিছু গড়ৰ খৰ্গ আমি কাজিৰঙাৰ বন্যপ্ৰাণী সংগ্ৰহালয়ত আমি ৰাখিম তাৰ বাবে আমি ইয়াতে সেইখিনি গড়ৰ খৰ্গ 94টা গড়ৰ খৰ্গ আজি আমি নজ্বলোৱাকৈ ৰাখিছোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ today Assam government has taken a very very bold stand we have busted the myth about rhino horn we wanted to send a strong signal across the globe that the rhino horn has no medicinal value it is any poaching activity should come to a halt and Assam government do not aspire to earn money out of this rhino horn so a very strong and positive signal today we have sent we have burned down 2479 stockpiles of rhino horn this is the biggest burning ever so I'd like to congratulate my forest department people of Assam on this historic day দাদা এই সমগ্ৰ যেটো প্ৰক্ৰিয়া বা সমগ্ৰ অনুষ্ঠানটো কিন্তু চিত্ৰ যদি বিচাৰ আসলে লোৱাৰ কাৰণে সমগ্ৰ আসলে এটা মই কৈছো যে বিশ্বৰ ভিতৰত বিৰল আজি মুহূৰ্তৰ সাক্ষী হ'ল এই ক্ষেত্ৰত কি ক'ব আজি সক আমি বহুতখিনি কাম কৰিছো জুলাইত মই মনত সিদ্ধান্ত লৈছিলো যে এখিনি আমি জ্বলাম প্ৰত্যেকটো ট্ৰেজাৰীত এটা এটাকৈ আমি গড়ৰ খৰ্গ পৰীক্ষা কৰিছিলো বহুত মানুহৰ কথা আছিল তাত খৰ্গ নাই বাহৰ মুৰা ৰাখি থৈ দিছে বিভিন্ন ধৰণৰ কথা এটা এটাকৈ আমি পৰীক্ষা কৰিছিলোঁ বৰপেটা ট্ৰেজাৰীত পানী সোমাই গড়ৰ খৰ্গবিলাক বিনষ্ট কৰি দিছিল সেইবিলাকো আমি চাইছিলোঁ তাৰপিছত আমি DNA চেম্পলিং কৰিছিলোঁ চৰকাৰী বেচৰকাৰী দুইটা পক্ষৰ প্ৰতিনিধিক লৈ আমি ট্ৰেজাৰী পৰীক্ষা কৰি লাষ্টত গোটেইবিলাকক আমি কাজিৰঙা বোকাখাটত লৈ আহি ইয়াক আমি আনুষ্ঠানিকভাৱে দাহন কৰিছোঁ আৰু সবৰে জেনেটিক সিকুৱেন্সিং আমি কৰি ৰাখিছোঁ যাতে ভৱিষ্যতে কোনোবাই গৱেষণাৰ কামত যদি প্ৰয়োজন হয় সেইবিলাক তেওঁলোকে যাতে পাব পাৰে এটা ঐতিহাসিক দৃশ্য আছিল আজি ঐতিহাসিক ক্ষণ আছিল মই অসমবাসী ৰাইজক মৃত গড়ৰ খৰ্গৰ মায়া মোহৰ পৰা আঁতৰি অহাৰ যি বৈপ্লৱিক সিদ্ধান্ত ল'লে তাৰ বাবে মই অসমবাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ 94 আপোনালোকে ৰাখিছে সেই পাৰ্টিকুলাৰ খৰ্গখিনি ক'ত ৰখা হ'ব বা কেনে ধৰণে ৰাখিছে ইয়াৰে 94ৰ কেইটামান কোৰ্টত জমা দিব লাগিব অৰ্থাৎ আদালতত চোৰাং চিকাৰী ৰিলেটেড কেছ চলি আছে সেইকেইটা আমি আইন আদালতৰ কাৰণে ট্ৰেজাৰীত ৰাখিম
বাকীখিনি আমি কাজিৰঙাত এটা মিউজিয়াম বনাম, তাতে আমি তাক সংৰক্ষণ কৰিম। কিন্তু যেতিয়ালৈকে মিউজিয়াম নহয় তেতিয়ালৈকে আমি ইয়াক গোটেইখিনি আগৰ দৰে সংৰক্ষিত কৰি ৰাখিম। আৰু এই যিটো আজি আৰম্ভ হ'ল এটা ধাৰা, সেই ইয়াৰ ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকিবনে? প্ৰত্যেক বছৰে আমি এই ধৰণে এটা নিৰ্দিষ্ট দিনত সেই বছৰত জমা হোৱা গড়ৰ খৰ্গখিনি আমি দাহন কৰিম। তেতিয়া ৰাইজেও বুজি পাব। বহুতে এতিয়া কয় কিমান গড়ৰ খৰ্গ মৃত্যু হ'ল, গড়ৰ মৃত্যু হ'ল, ৰাইজে নাজানে, অমুকে লুকাইছে তমুকে লুকাইছে। এতিয়া সেই নিৰ্দিষ্ট দিনটোত আমি গম পাম যে কিমান বাৰ্ধক্য বয়সত মৰিলে, কিমান এক্সিডেণ্ট হৈ মৰিলে, কিমান চোৰাং চিকাৰী দি মৰিলে। আৰু যেনেকৈ অত্যন্ত আপোন হ'লেও পিতৃ মাতৃৰ শৰীৰক আমি বিদায় দিবই লাগে, বা আমিও মৃত্যু হ'লে আমাক আমাৰ সন্তানে বিদায় দিব, সেই ধৰণে অত্যন্ত দুখেৰে সৈতে আমি তেওঁলোকক আজি বিদায় দিছোঁ, যাতে তেওঁলোকে ভগৱানৰ শ্ৰীচৰণত স্থান লাভ কৰিব পাৰে। সেই দিনটো আমি ফৰেষ্টৰ লগত ঠিক কৰি ল'ম। আজি বহুত গৰম, আৰু কেতিয়াবা কেতিয়াবা কি হয়, আজি যদিও আমি গেছ দি জ্বলাইছোঁ, অইন কেইটা দিন বতৰ বেয়া বা এটা থাকিব, দিন এটা ঠিক কৰি দিলোঁ, সিদিনাখন বৰষুণে আহিল জ্বলাব নোৱাৰিলোঁ। গতিকে আমি কালখণ্ড এটা ঠিক কৰি দিম যে এই 7 দিনৰ ভিতৰত জ্বলাব। ফেক ৰাইনো হৰ্ণ যিখিনি আমি পাইছোঁ, কেইটামান আমি দেখিছোঁ, সেইকেইটাৰ ওপৰতো যদি বহুত নতুন কেছ হয় আমিতো ইনকুৱাৰী কৰিম। যদি বহুত পুৰণা 60 চনৰ 70 চনৰ, তাকতো আৰু এতিয়াতো বহুত বেছি লাভ নহ'ব। গড়ৰ বিষয়ে আমাৰ পাঠ্যপুথি আৰু এই আছিলে বোকাখাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ, য'তে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিম'ট কণ্ট্ৰলৰ জৰিয়তে 6টাকৈ চৌকাত ইতিমধ্যে অগ্নিসংযোগ কৰিছে। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ইতিমধ্যে 1980 চনৰ পৰা যিসমূহ সংৰক্ষণ কৰি থকা খৰ্গ আছিল, সেইসমূহৰ আজি দাহন কৰা হৈছে বোকাখাটৰ ষ্টেডিয়ামত। আৰু ইয়াৰ লগতে সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট নিউজ 18 যিটো পদক্ষেপ আজি লৈছে প্ৰগ্ৰেমটোৰ কাৰণে, তাৰ বাবে সুন্দৰ পদক্ষেপ এটা লৈছে, আৰু তাৰ বাবে আমি উইচ কৰিছোঁ অল দ্য বেষ্ট নিউজ 18।